নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে। আপোনালোকে গমে পাইছে চাগে, এইবাৰ ফিজিকেলত RFID লগাই ৰানিং কৰিবলৈ দিয়া হ'ব, যাৰ ফলত কেণ্ডিডেটৰ 1-1-2-2 ছেকেণ্ডৰ কাৰণেও ৰিজেক্ট হ'ব। সেইবাবে বহু কেণ্ডিডেটৰ ভয় যে এইবাৰ ৰানিঙত সিহঁতে ফেইল কৰিব নেকি। চ' মই আপোনালোকক এইটো ভিডিঅ'ত ৰানিং ৰিলেটেড সকলোবোৰ ডাউট ছল্ভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হয়, অকল দৌৰি থাকিলে আপোনালোকৰ ৰানিং কেতিয়াও ভাল নহয়। ৰানিং ভাল কৰিবলৈ হ'লে আপোনালোকৰ এটা ভাল ডায়েট মেইনটেইন কৰিব লাগিব। আপোনালোকে এটা ভাল ৰুটিন ফ'ল' কৰিব লাগিব ৰানিঙৰ, যে কেতিয়া কি কৰিব লাগে। মই এইটো ভিডিঅ'ত আপোনালোকক ভাল এটা 10 দিনৰ ৰানিঙৰ ৰুটিন এটা বনাই দিম, আৰু লগতে আপোনালোকক কি কি খাব লাগে সেই সকলোবোৰ প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত দিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে আপোনালোকৰ এটা সৰু মিষ্টেকো নহয় ৰানিং ৰিলেটেড। কাৰণ এইবাৰ RFIDত আপোনালোকক 1-1-2-2 ছেকেণ্ডৰ বাবেও ৰিজেক্ট কৰা হ'ব। তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিম ৰানিঙৰ এটা ভাল ষ্ট্ৰেটেজি। আপোনালোকৰ যদি ৰানিং বেয়া হোৱা কাৰণবোৰ চাওঁ, আপোনালোকৰ এনেধৰণৰ হ'ব। আপোনালোকৰ প্ৰেক্টিছ বহু কম। 2 নম্বৰ কাৰণটো হ'ব যে আপোনালোকে ভাল ষ্ট্ৰেটেজি ফ'ল' কৰা নাই। 3 নম্বৰ কাৰণ, আপোনালোকৰ ষ্টেমিনা ইমান নাই, যাৰ বাবে আপোনালোকে লাষ্টৰ ফালত জোৰ দিব নোৱাৰে ৰানিঙত। আৰু 4ৰ্থ নম্বৰ, আপোনালোকে নিজৰ ডায়েট ফ'ল' কৰা নাই, যাৰ বাবে আপোনালোকৰ ৰানিং বেয়া হৈ আছে। প্ৰথম কথাটো হয় যে প্ৰেক্টিছ। আপোনালোকৰ যদি ৰানিং 26 মিনিটতকৈ বেছি লাগি আছে এতিয়াও, তে আপোনালোকে মৰ্ণিং আৰু গধূলি 2 টাইমকৈ ৰানিং কৰক। আপোনালোকে যদি 1 টাইমকৈ ৰানিং কৰে, আপোনালোকৰ কেতিয়াও ইম্প্ৰুভমেণ্ট নহয়। আপোনালোকে কমেও এসপ্তাহ 2 টাইমকৈ ৰানিং কৰক। তাৰপিছত আপোনালোকে নিজে গম পাব যে আপোনালোকৰ ৰানিঙত বহু ইম্প্ৰুভমেণ্ট আহিছে। যদি আপোনালোকৰ এতিয়াও ইম্প্ৰুভমেণ্ট অহা নাই, তেন্তে আমি এইটো ভিডিঅ'ত 10 দিনৰ এটা ৰানিঙৰ ভাল এটা ষ্ট্ৰেটেজি ফ'ল' কৰিম। আপোনালোকৰ SSCGDত 24 মিনিটৰ ৰানিং হয়, তেন্তে আপোনালোকে প্ৰথম দিনা 30 মিনিটৰ ৰানিং কৰিব লাগিব। আপোনালোকে শ্ল' মাৰক, স্পীড মাৰক, কিন্তু 30 মিনিটৰ যোনটো ৰানিং, তাতে আপোনালোকে নৰখাকৈ ৰানিং কৰিব। লাহে লাহে মাৰক, একো আপত্তি নাই, কিন্তু আপোনালোকে এৰি নিদিব, শেষলৈকে ৰানিং কৰিব। তাৰপিছত যেতিয়া আপোনালোকৰ 24 মিনিট ৰানিং কৰা হেবিট এটা হৈ যাব, তেতিয়া আপোনালোকে শ্ল' ফাষ্ট মাৰিব। ছেকেণ্ড দিনা শ্ল' ফাষ্ট মাৰিব। শ্ল' ফাষ্ট মাৰিলে কি হয়, আপোনালোকৰ ষ্টেমিনাটো বহু বেছি ইনক্ৰিজ হৈ যায়। মানে আপোনালোকে যদি ষ্টেমিনা বঢ়াব খোজে, আপোনালোকৰ বেষ্ট হয় শ্ল' ফাষ্ট। আপোনালোকে কি কৰিব, ফাৰ্ষ্ট 1 ৰাউণ্ড লাহে লাহে মাৰিব ফিল্ডত, আৰু তাৰপিছত ছেকেণ্ড ৰাউণ্ডটো ফুল স্পীডত মাৰিব। ফুল 100 মিটাৰ যেনেকৈ মাৰে সেনেকৈ ফুল স্পীডত মাৰিব। সেনেকৈ 1 ৰাউণ্ড ফাৰ্ষ্ট, এনেকৈ 1 ৰাউণ্ড শ্ল', ফাৰ্ষ্ট শ্ল', এনেকৈ কৰি কৰি আপোনালোকে নৰখাকৈ 5টা ৰাউণ্ড শ্ল' আৰু 5টা ৰাউণ্ড ফাষ্ট মাৰিব। তৃতীয়টোৰ দিনা আপোনালোকে কি কৰিব, 5 কিলোমিটাৰ ফিল্ডতে ৰানিং কৰিব। আৰু চতুৰ্থটোৰ দিনা আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব ফিল্ডত। তাৰপিছত আপোনালোকে হিল ৰানিং, অৰ্থাৎ আপোনালোকে পাহাৰত ৰানিং কৰিব। যদি আপোনালোকৰ ওচৰত হিল ৰানিং মানে পাহাৰ যদি নাই, তেন্তে আপোনালোকে 6 কিলোমিটাৰ ৰোড ৰানিং কৰিলেও চলি যাব। আৰু আপোনালোকে তাৰপিছত 6 নম্বৰ দিনা গ্ৰাউণ্ড, অৰ্থাৎ ফিল্ডত ৰানিং কৰিব লাগিব। আপোনালোকে ফিল্ডত 5 কিলোমিটাৰ চিম্পল ৰানিং কৰিব। তাৰ পিছদিনা আপোনালোকৰ 7 নম্বৰ দিনা মানে বডি ৰেষ্ট। বডি ৰেষ্টৰ দিনা আপোনালোকে গোটেই বডিটোক ৰেষ্ট দিবলৈ ট্ৰাই কৰিব। আপোনালোকে 7 নম্বৰ দিনা ৰানিং টানিং নকৰিবই। যদি কৰেও 1-2 ৰাউণ্ড ৰানিং কৰিব, তাৰপিছত আপোনালোকে ৱাৰ্ম আপ কৰিব, ষ্ট্ৰেচিং কৰিব, পূৰা ফুল বডি ৰেষ্ট দিব। সেইদিনা ইভিনিঙো আপোনালোকে ৰানিং নাযাব। তাৰপিছত 8 নম্বৰ দিনা আপোনালোকে আকৌ শ্ল' ফাষ্ট মাৰিব। 1 ৰাউণ্ড শ্ল', 1 ৰাউণ্ড ফাষ্ট, এনেকৈ আপোনালোকে 5 ৰাউণ্ড শ্ল' মাৰিব আৰু 5 ৰাউণ্ড ফাষ্ট মাৰিব। তাৰপিছত আপোনালোকে 9 নম্বৰ দিনা মাত্ৰ 3200 মিটাৰ ৰানিং কৰিব। 9 নম্বৰ দিনা ৰানিং কৰাৰ পিছত আপোনালোকৰ আহিল 10 নম্বৰ আৰু ফাইনেলটো ৰানিং ডে'। সেইদিনা আপোনালোকে পূৰা ফুল বডি ৱাৰ্ম আপ কৰি ৰেডি হৈ থাকিব। আৰু ৰোড ৰানিং আপোনালোকে কি কৰিব, আপোনালোকে 2.5 কিলোমিটাৰ বনাই ল'ব, মানে 2.5 কিলোমিটাৰ যোৱা আৰু 2.5 কিলোমিটাৰ আহা। সেইদিনা আপোনালোকে পূৰা 5 কিলোমিটাৰ টাইম লগাব আৰু ফুল স্পীডত 2.5 কিলোমিটাৰ যাব আৰু 2.5 কিলোমিটাৰ আহিব। আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিমান ইম্প্ৰুভমেণ্ট আহিল। আৰু এইখিনিতে আপোনালোকক এটা কথা, যে আপোনালোকে যে এই 10 দিন ৰানিং কৰিব, এই 10 দিন ৰানিং কৰাৰ আগত, মানে আপোনালোকে যেতিয়া মৰ্ণিং ৰানিং যাব, তাৰ আগত আপোনালোকে ষ্ট্ৰেচিংটো কৰি ল'ব। ষ্ট্ৰেচিং কৰি ৱাৰ্ম আপ কৰিব, বডিটো গৰম কৰি ল'ব, তাৰপিছতহে ৰানিং কৰিব। যদি আপোনালোকে ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ নকৰে, তেন্তে এইবোৰত আপোনালোকৰ একেবাৰে ইম্প্ৰুভমেণ্ট নাহে।
যদি আপোনালোকে ৰানিংটো ভাল কৰিবলৈ বিচাৰিছে এই চাৰ্টটো স্ক্ৰীনশ্বট মাৰি এই চাৰ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দ্বিতীয়টো ৰানিং বেয়া হোৱা কাৰণ হয় ভালকে ডায়েট মেইনটেইন নকৰা। যদি আপোনালোকে ভালকে ডায়েট মেইনটেইন নকৰে তেন্তে আপোনালোকৰ কেতিয়াও ৰানিং ভাল হ'ব নোৱাৰে। কিয়নো আপোনালোকে ভালকৈ জানে যে আপোনালোকে যদি 2 টাইমকৈ ৰানিং কৰি আছে আপোনালোকৰ দেহাটো বহু বেছি প্ৰেছাৰ বা কষ্ট পায়। তে এই বডিটোক আপোনালোকে কিবা দিব লাগিবই যদি আপোনালোকে নিজৰ ৰানিংটো ইমপ্ৰুভ কৰিব বিচাৰে। এতিয়া মই আপোনালোকক অতি কম প্ৰাইচৰ এটা ভাল আৰু বেষ্ট এটা ডায়েট ক'ম। আপোনালোকে যদি মৰ্ণিং ৰানিং যায় তেন্তে আপোনালোকে ৰানিং যোৱাৰ আগত এটা কল খাই ল'ব আৰু যেতিয়া আপোনালোকে ৰানিং যাব এই কলটোৰ কাৰণে আপোনালোকৰ পেটটো অলপ ভৰা থাকিব, যাৰ ফলত আপোনালোকে ৰানিং কৰি অলপ পাৱাৰ পাব। আৰু আপোনালোকে ৰানিং কৰাৰ সময়ত মাজে মাজে ইলেক্ট্ৰন বা গ্লুক'জ পাউডাৰেৰে পানী খাই থাকিব। তাৰপিছত আপোনালোকৰ যেতিয়া ৰানিং কমপ্লিট হ'ব আপোনালোকে ঘৰত আহিব। ৰাতিপুৱা আপোনালোকে কি খাব? প্ৰথমে আপোনালোকে বুট খালে, খেজুৰ খালে, তাৰপিছত আপোনালোকে এটা কণী আৰু পাৰিলে গাখীৰো খাব। কিন্তু আপোনালোকে ৰাতিপুৱা কেতিয়াও চাহ খাই নাথাকিব, পাৰিলে ভাতে খাব। আৰু তাৰপিছত আপোনাৰ দুপৰীয়া নৰ্মেল কিবা এটা খালে, লাইক আপোনালোকে ভাজি বা যিয়ে নহওক আপোনালোকে দুপৰীয়া খালে, কিন্তু আপোনালোকে ৰাতি অলপ হাৰ্ড খানা খাব, লাইক মাংস, কণী, পনীৰ বা চয়াবিন হ'লেও খাব। ৰাতি খোৱাৰ কাৰণটো হয় যাতে আপোনালোকে ৰাতিপুৱালৈ শক্তি পায়। আৰু যদি আপোনালোকে গধূলি ৰানিং যায় আপোনালোকে দুপৰীয়াৰ খানাটো অলপ জল্দি খাব আৰু যাতে আপোনালোকৰ গধূলি পেটটো খালী থাকে। আৰু গধূলি ৰানিং যোৱাৰ আগত আপোনালোকে এটা কল খাব আৰু আপোনালোকক ক'লোৱে ৰাতি কি খাব লাগে। ধন্যবাদ আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আপোনালোকৰ SSC GD ৰিলেটেড যিমানবোৰ ডাউট সকলোবোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ।